এই মুহূর্তত লৈ আহিছোঁ অসমবাসী ৰাজ্যৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 24জন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এলপিজি গ্ৰাহকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 30 জনৰ ভিতৰত এই কাম কৰাটো বাধ্যতামূলক। হাতত মাত্ৰ কেইটামান দিন আছে, গতিকে অতি শীঘ্ৰেই কৰি লওক এইটো কাম নকৰিলে সম্পূৰ্ণ বন্ধ হৈ পৰিব গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। এলপিজি গ্ৰাহকৰ বেংক একাউণ্টলৈ অহা গেছৰ ৰাজ সাহায্য বন্ধ হ'ব পাৰে। অসমত আৰম্ভ হ'ব লোকপিয়ল গণনা। কেতিয়াৰ পৰা আৰম্ভ হ'ব লোকপিয়ল গণনা? কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। এলপিজি গ্ৰাহকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 30 জনৰ ভিতৰত কৰি লওক এইটো জৰুৰী কাম, অন্যথা সন্মুখীন হ'ব পাৰে সমস্যাৰ। বন্ধ হ'ব পাৰে গেছ চিলিণ্ডাৰৰ ডেলিভাৰী। বেংক একাউণ্টলৈ অহা গেছৰ ৰাজ সাহায্য হ'ব পাৰে বন্ধ। সকলো এলপিজি গ্ৰাহকৰ বাবে ইকেৱাইচি কৰাটো বাধ্যতামূলক। কেনেকৈ কৰিব ইকেৱাইচি সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। অনলাইন অফলাইন দুয়োটা প্ৰক্ৰিয়াৰ মাজেৰে কৰিব পাৰিব ইকেৱাইচি। এলপিজি পাছবুক, আধাৰ কাৰ্ড আৰু লিংক থকা মোবাইল নম্বৰটো লৈ গেছ এজেঞ্চিলৈ যাওক। তাত থকা বায়োমেট্ৰিক মেচিনত আঙুলিৰ ছাপ দি ইকেৱাইচি ভেৰিফিকেশ্যন কৰিব পাৰিব। মোবাইল এপৰ জৰিয়তে অনলাইন যোগেও কৰিব পাৰিব ইকেৱাইচি। গেছ কোম্পানীটোৰ অফিচিয়েল মোবাইল এপ্লিকেশ্যনসমূহ ডাউনলোড কৰি লওক। ইয়াৰ বাবে আধাৰ ফেচ RD এপৰো প্ৰয়োজন হ'ব। এপত থকা ইকেৱাইচি অপশ্যনলৈ গৈ আধাৰ কাৰ্ডৰ নম্বৰ দি ফেচ অথেণ্টিকেশ্যন কৰি ঘৰত বহিয়েই কৰিব পাৰিব এই কাম। ইকেৱাইচি কৰাৰ নামত কোনো অচিনাকি ব্যক্তিক নিজৰ বেংক ডিটেইলছ, OTP বা কোনো গোপন নম্বৰ শ্বেয়াৰ নকৰিব। এইটো কাম কেৱল অফিচিয়েল এপ বা নিজৰ গেছ এজেঞ্চিলৈ গৈ কৰক। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। অসমত আৰম্ভ হ'ব লোকপিয়ল গণনা। 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়ল গণনাকাৰী বিষয়া। পৰীক্ষা কৰিব সমগ্ৰ নথিপত্ৰ। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। 15 ছেপ্টেম্বৰলৈ চলিব এই প্ৰক্ৰিয়া। প্ৰায় 85,000 কৰ্মী নিয়োজিত হ'ব এই প্ৰক্ৰিয়াত। লোকপিয়ল সন্দৰ্ভত শীঘ্ৰেই আৰম্ভ হ'ব গণনাকাৰী বিষয়াৰ প্ৰশিক্ষণ। নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম, বয়স, বৈবাহিক স্থিতি, শিক্ষাবৃত্তিৰ আদিৰ তথ্য ল'ব। তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথিপত্ৰ পৰীক্ষা কৰিব। সাজু কৰক যাৱতীয় প্ৰয়োজনীয় নথিপত্ৰ। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। 1 নম্বৰে আছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড আপোনাৰ প্ৰয়োজন হ'ব, গতিকে আধাৰ কাৰ্ড সাজু কৰি ৰাখক। 2 নম্বৰে ভোটাৰ কাৰ্ড আপোনাৰ প্ৰয়োজন হ'ব। 3 নম্বৰে পান কাৰ্ডৰ প্ৰয়োজন হ'ব, গতিকে সাজু কৰি ৰাখক আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড। 4 নম্বৰত জন্মৰ প্ৰমাণপত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যৰ সকলো গুৰুত্বপূৰ্ণ তথ্য। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।